নাথাকিব UPPL ধৰণী বড়োক উষ্ম আদৰণি দলীয় সমৰ্থকৰ অন্ত পৰিল অপেক্ষা আৰু উৎকণ্ঠাৰ 31 নং খৈৰাবাৰী পৰিষদীয় সমষ্টিত ধৰণী বড়োৱে লাভ কৰিলে UPPLৰ প্ৰাৰ্থিত্ব লাভৰ পিছতে উৎফুল্লিত হৈ পৰে দলীয় কৰ্মী সমৰ্থকসকল খৈৰাবাৰীৰ নিৰ্বাচনী কাৰ্যালয়ত আজি ফটকা ফুটাই আনন্দ উল্লাস কৰে দলীয় সমৰ্থকসকলে গামোচা আৰনাই পিন্ধাই সমৰ্থকসকলে উষ্ম আদৰি জনাই UPPLৰ প্ৰাৰ্থীগৰাকীক প্ৰাৰ্থিত্ব লাভৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰি খৈৰাবাৰীত এইবাৰ UPPL প্ৰথম স্থানত থাকিব বুলিও দাবী কৰে প্ৰাৰ্থী ধৰণী বড়োৱে খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট অৰুণোদয় অসম বহুত প্ৰথমতে মই বিটিআৰ বাকী 35 লক্ষ জনগণকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু যিহেতু খৈৰাবাৰী সমষ্টিৰ কোঅৰ্ডিনেটৰ হিচাপে মই আজি অতি আনন্দিত ধৰণী বড়ো ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিলে ধৰণী মানে পৃথিৱী সকলোৱে জানে তেওঁ বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে মানে ৰাইজক সেৱা আগবঢ়াব বুলি মোক এটা বিশ্বাস আছে যেনেকৈ পৃথিৱীখনে হাজাৰ হাজাৰ কোটিৰ মানে মানুহৰ বিভিন্ন সমস্যা মানে সহ্য কৰি পৃথিৱীখনে আমাক মানে চলাই আছে তেনেকৈ ধৰণীয়ে আমাৰ মানে খৈৰাবাৰী সমষ্টিখন চলাই যাব বুলি মই আশাবাদী প্ৰতিদ্বন্দ্বী বুলি ক'লে ইয়াতেতো হাজাৰ হাজাৰ মই দেখাত 13 মাহ হ'ল মই ইয়াতে মানে খৈৰাবাৰী সমষ্টিত কোঅৰ্ডিনেট সমন্বয়ক হিচাপে ইয়াতে মোটামুটি 30,000 ৰাইজৰ আশীৰ্বাদ UPPLৰ ওপৰত আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত মানে 30,000 ৰাইজৰ আশীৰ্বাদ মানে আছে তো ইয়াত আৰু প্ৰতিদ্বন্দ্বিতা বুলি ক'লে আৰু মানে কথাই নাহে তথাপি দ্বিতীয় কোন থাকিব আপোনাৰ মতে আমাৰ ইয়াত খৈৰাবাৰীত প্ৰথম দ্বিতীয় মানে বৰ্তমান মই ক'ব নাযাওঁ বেলেগৰ মানে বিজেপিৰে হওক বা BPFৰে হওক আজিলৈকে মই 13 মাহত এনেকৈ ডাঙৰ মানে তেওঁলোকৰ সভা সমিতিও দেখা নাই মইতো মানে 24 ঘণ্টাত মানে 18 ঘণ্টা ইয়াতে ছাৰ্ভিচ দি আছোঁ কি মই য'ত যাওঁ তাতে UPPLৰে আমাৰ কৰ্মীসকলে মানে ধৰি থকা সভা কৰি থকা সেইটোৱে মাত্ৰ দেখা পাইছোঁ সত্য কথাটো ক'ব লাগিব নাই এইবাৰ BTCত মানে একক সংখ্যা গৰিষ্ঠতাৰে প্ৰমোদ বড়ো ডাঙৰীয়াই মানে ইয়াতে তেওঁ চিফ হৈ মানে আসন গ্ৰহণ কৰিব এইটো ধ্ৰুৱ সত্য কথা যিজন মানে মনোনীত প্ৰাৰ্থী আমাৰ ধৰণী বড়ো ডাঙৰীয়া আজি তেখেতক টিকেট প্ৰদান কৰিছে আমি খৈৰাবাৰী ব্লকৰ ফালৰ পৰা তেওঁলৈ মই উষ্ম আদৰণি জনাইছোঁ আৰু UPPL দলৰ হৈ আমি এটা উষ্ম আদৰণি জনাইছোঁ যে আজিৰ তাৰিখত যদি মোক সোধা হয় তেতিয়াহ'লে মই ক'ম যে খৈৰাবাৰী সমষ্টিত UPPL দলে খুব এটা ভাল পজিশ্যনত আছে আমাৰ খৈৰাবাৰী সমষ্টিত 77টা বুথ আছে এই 77টা বুথত প্ৰতিটো বুথে আমাৰ শক্তিশালী ইতিমধ্যে আমাৰ এটা হিচাপ নিকাচ হৈছে যে আমি কিমান ভোটৰ ব্যৱধানত মানে UPPL দলে জিকিব আমাৰ মানে স্পষ্ট কথা আমি ইলেকশ্যন নেখেলাৰ আগতে আমি কিমান ভোট পাম সেইটো আমি ক্লিয়াৰ কৰি থৈছোঁ গতিকে আমি আজিৰ তাৰিখত ৰাখিছোঁ যে আমাৰ প্ৰতিদ্বন্দ্বী কোনো নাই খৈৰাবাৰী সমষ্টি বিপুল ভোটত মানে জয়ী হ'ব 60,000ৰ অধিক ভোট আছে আমাৰ সমষ্টিত 60,000 অধিক আমাৰ আজিৰ তাৰিখত আমাৰ যিটো সমীক্ষা যে আমি যিটো মানে কেলকুলেশ্যন কৰি ওলাইছোঁ আমাৰ 25,000ৰ পৰা অধিক ভোট আছে ইয়াত আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আছে সকলোৱে মানে ওলাই আহিছে আমাৰ কাম কৰাৰ কাৰণে আৰু বিভিন্ন জাতি বেংক লাগি আছে